তাই এখন প্ৰাইভেট জুৱেলাৰীত কাম কৰি আছিল। সদায় মানে ভতিজাটোৰ লগত সিও তাত কাম কৰে। সি কৰে মানে হেৰিত GS ৰোড আৰু তাই কৰে খ্ৰীষ্টান বস্তিত। দুয়ো সদায় একেলগে অহা যোৱা কৰে। কিন্তু কালি চানডে কাৰণে সি যোৱা নাই। তাই কালি সিহঁতৰ কিবা অক্ষয় তৃতীয়া আছিল, সেইকাৰণে তাই ওলাই গ'ল। গৈ পেলাই যেতিয়া 9:30মান বাজিছে চাগে, তেতিয়া মানে ইমান বৰষুণ পৰিছে। তেতিয়া তাক ফোন কৰিছে, সি ওলাইও গৈছে, গৈ ধাৰাপুৰ ঠিক পাইছে। তেতিয়া আকৌ ফোন কৰিছে যে হিটলাৰ বুলি মাতে তাক, খুব মৰমতে মানে তাই হিটলাৰ বুলি মাতে। হিটলাৰ, তই আহিব নালাগে দে, বহুত পানী, ক'ৰবাত জামত ফাঁচিবি, মই আজি ঘৰলৈ নাযাওঁ, মোৰ বান্ধৱী এজনী পাণ্ডুত থাকে, মই তাইৰ ঘৰতে থাকিম। ঠিক তেনেকৈ ক'লে। সিও ক'লে ঠিক আছে তেতিয়াহ'লে তুমি থাকা। ঠিক 9:30মান বাজিছে, লগৰ যিজনী বান্ধৱী সিহঁত বোলে আহি আছিল। হঠাতে কেনেকৈ কি হ'ল, দুইটা একেলগে আহি আছিল নে পিছলে খালে, কিন্তু তাই অলপ ভাল হৈ আঁতৰিয়ে গ'ল নে কি হ'ল, এই পিছলি পৰি গ'ল। কোনোবাই হয়তো ধৰিবলৈ বোলে হাতখন মেলিছিলোঁ, কিন্তু ধৰিব নোৱাৰিলে। তাই একেবাৰে তৎক্ষণাত উটুৱাই লৈ গুচি গ'ল। মুখলধাৰ ক'ত আছিল আৰু উটুৱাই লৈ গুচি গ'ল। ঠিক 9:30মান বজাত সি গম পালে। গম পাই লগে লগে দৌৰা দৌৰি কৈ আৰু এটা ভতিজা আছিল খুৰাহঁতৰ, সিহঁত দুইটা গ'ল। গৈ পেলাই দেখিলে যে সিহঁতো যাব পৰা নাই। গৈ পেলাই সিহঁতে যেতিয়া মানে হেৰি পালে, এইখিনি মছজিদ গলি পালে, মছজিদত গাড়ীখন থৈ তাতে পাৰ্কিং কৰি তাৰ পৰা মালিগাঁৱলৈ দুয়োটা দৌৰিছে। এই বৰষুণত দেহালৈ চোৱা নাই, কেৱল দৌৰি আছে আৰু দৌৰি আছে। তাৰপিছত আমাক ফোন কৰিলে, নাই তাক ৰখাব পৰা নাই, ঘৰৰ মানুহ আৰু। তেতিয়া মোৰ ডাঙৰ ভতিজা, ডাঙৰ বোৱাৰী, সৰু পেহীয়েক, মই ডাঙৰ পেহীয়েক, সৰু পেহীয়েক গোটেইকেইটা গ'ল। গৈ পেলাই ঠিক 1টামান বাজিছে। তেতিয়া আকৌ কৈছে কি যে আমিও যাব পৰা নাই, আমি ইয়াত ৰৈ আছোঁ, তহঁত আকৌ আহা। তেতিয়া মই আৰু এজন ড্ৰাইভাৰক মাতি পেলাই, সেইখন বেলেগৰ গাড়ী, আমাৰ ঘৰৰ গাড়ীখন আগতে গ'ল, মাতি পেলাই ময়ো গ'লোঁ। গৈ পেলাই তেনেকৈ গৈ আমিও যাব নোৱাৰোঁ। ঠিক তাতে 1:30মান বজাত পালে চাগে নেকি, পাই ফোন কৰিছে যে পাইছে, কিন্তু NDRF বাহিনীয়ে ক'লে কি তাইৰ এখন পাল্চটো আছে, কিন্তু তৎমুহূৰ্তত আৰু 10 ছেকেণ্ডমান পিছত আকৌ ফোন কৰিলে যে পায়েল আৰু আমাৰ পৰা বহুত দূৰলৈ গুচি গ'ল, তাত আৰু আমাৰ ভাষা নাই, তাক ৰখাব পৰা নাই। আমি গ'লোঁ এইখন পাণ্ডু এফাৰি, তাতে গৈ আমি দেখিলোঁ। তাৰপিছত আৰু কি কমিম, আমাৰ পৰিয়ালটো একেবাৰে শেষ হৈ গ'ল। এই মুষলধাৰ বৰষুণত কাৰ কি গাফিলতি আমি নাজানো, কিন্তু সকলো ভালে ভালে থাকিব লাগে। ভৱিষ্যতে জানে আমাৰ যি পৰিয়ালত যি হ'ল আৰু কাৰো পৰিয়াললৈ এনেকুৱা দিন নাহক, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। এইখিনি যাতে সকলোৱেও ভালদৰে নিষ্ঠাৰে কাম কৰে, নিষ্ঠাৰে চাই, হয়তো ভুল হ'ব পাৰে কাৰোবাৰ, সেইখিনিও যাতে ভালদৰে চাই চিতি সকলোখিনি নলা নৰ্দমা ভালদৰে অলপ ঢাকন ঢুকন দি অলপ ভালদৰে ৰাখে, অলপ চকু ৰাখে, যাতে কাৰো দুখ নাহক জীৱনলৈ। এই ফুল কোমলীয়া বিয়া হৈছিলে মাত্ৰ 7-8 বছৰ হ'ল, সিহঁতৰ কোলাত এটা তৃতীয় ব্যক্তি নাহিলে। তেতিয়া সি পাগল হৈ গৈছে। এতিয়া কি বুলি বুজাম আৰু, আমাৰ ভাষা নাই আৰু। ইপিনে বাপেকটো শয্যাগত, আজি হ'লে 3 বছৰমান, বিচনাৰ পৰা উঠিবই নোৱাৰে, তাতে আছে। কিন্তু বাপেককো আমি মিছা কথা কৈ ৰাখিছোঁ যে GMCত আছে, তাই ভালে ভালে আহিব। এতিয়াও বাপেকে গম পোৱা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।